নমস্কাৰ মোৰ নাম দানিশ মই গুৱাহাটীৰ পৰা আহিছো আছে মই তেতিয়া খুব কিছুমান গীতি সাহিত্যৰ কিতাপ কিছুমান পঢ়িবলৈ আৰম্ভ কৰিছিলো নিৰ্মল বৰদলৈ বাইদেউৰ কিছুমান গানৰ কিতাপ মোৰ তাত আছিলে আৰু যিবিলাক আমি গানৰ কিতাপ আমি গ্ৰন্থমেলাত কিনিবলৈ পাওঁ তাত যিসকলে লিখে তো মই খুব সেইটো ইন্টাৰেষ্টিং পাইছিলো এবাৰ আৰু মই ৰাতি এবাৰ গৈ ঘৰত ট্ৰাই কৰিছিলো মোৰ মনত আছে লিখিবলৈ মানে মোৰ এজন বন্ধু এজন আছিলে সমসাময়িক তেতিয়াৰ সময়ৰ তেওঁ গান গাইছিলে তেওঁক মই কৈছিলো যে এনেকুৱা কিবা এটা লিখিব চেষ্টা কৰিছো তুমি সুৰ কৰি চোৱাচোন ওকে তো মই চেষ্টা কৰিছিলো প্ৰথমতে লিখিবলৈ তাৰপিছত মই তেখেতলৈ পঠিয়াইছিলো এই ক্ষেত্ৰত মানে মই একচুয়ালি খুব পাৰ্টিকুলাৰলি এজন মানুহৰ নাম ক'ব নোৱাৰিম কাৰণ কিয় মই আজিলৈকে মই আপোনাক ক'লোৱে যে প্ৰথম যেটো মই আৰম্ভণি মই গান লিখাৰ সুযোগটো পাইছিলো সেই গানটোৱে মই হিমাংশুদাৰ মানে এটো বৰ ডাঙৰ কথা এটা মানে যে হিমাংশুদাই মোক গানটা লিখিবলৈ দিছে তৰালি বাৰ সুৰ আৰু সবকে ডাঙৰ কথাটো হৈছে কি যে সেই গানটো সাধাৰণতে আজি মই এতিয়া প্ৰফেশনালি কাম কৰি আছো কাৰণে মই বুজি পাওঁ যে গানবোৰ সুৰতো লিখা হয় গানবোৰ আগতে কেতিয়াবা লিখা নহয় গানবোৰ সুৰৰ ওপৰত লিখা হয় সুৰটো আগত দি দিয়া হয় আজি এইটো পৰ্যায় মই আজি এইটো বস্তু মোৰ কাৰণে চিনাকি কিন্তু সেই সময়ত মোক প্ৰথম সুৰটো দিয়া হৈছিল গানটো লিখিবলৈ আৰু গানটো দাৰাদিৰি এনেকে তৰালি বাৰ ভয়েসটো মই চিনাকি লাগিছে কিন্তু মই সুধিবও পৰা নাই সুধিবলৈ ভয়ও খাইছো গতিকে গানটো তেনেকে সুৰ ট্ৰেকটোৰ ওপৰত সুৰটো গাই মোক পঠাইছিলে সেটা ট্ৰিগাৰ লাগে ন ৰাইট সেইটো ফাৰ্স্ট ওয়াৰ্ডটো ফাৰ্স্ট লাইনটো লিখিব একদম মানে মই এটা কথাটো হৈছে গানটো লিখাৰ যেহেতু প্ৰসেস বিলাক সদায় বেলেগ হয় কাৰণ মই আজিলৈকে জিকেগৰাকী মিউজিক ডাইৰেক্টৰ সংগীত পৰিচালকৰ লগত কাম কৰিছো সকলোৰে কাম কৰাৰ প্ৰসেসবোৰ বেলেগ এতিয়া সিনেমাৰ গানবোৰ মই যিবোৰ সিনেমাৰ গান লিখো বা লিখি আছো আমি সাধাৰণতে সিনেমাৰ গানবোৰ সুৰৰ ওপৰত লিখো সুৰটো সাধাৰণতে দি কম্পোজ কৰা বেছিভাগ গান আমি সুৰৰ ওপৰতে লিখো এতিয়া বৰ্তমান হয় তাৰ আগত মই অলৰেডি গৰুৰ সিনেমাখনৰ কাৰণে গানটো লিখিলোৱে সেইটো পিছৰ ৰিলিজ হৈছে সেইটো লিখিছো আৰু সেইটো লিখাৰ পাছতে মই আপোনাৰ ৰঘুপতিৰ গানটো আৰশাদ দাই মোক গানটো লিখিবলৈ কাৰণে সুযোগ দিছিলে প্ৰণয় দা আৰু আৰশাদ দাৰ সুৰ ৰঘুপতি সিনেমাখনৰ গান আৰু সেইটো বহুত আগৰ কথা 2018-19 ৰ কথা তেতিয়াই গানৰ কামখিনি আৰম্ভ হৈছে আৰু প্ৰথম তেনেকে মোক সেই প্ৰসেসটো বুজাই দিয়া হৈছিলে তেতিয়াও মই সেই ট্ৰাই কৰিছিলো মই যেহেতু একো অভিজ্ঞতাপূৰ্ণ ব্যক্তি আজিও নহয় তেতিয়াও নাছিলো কিন্তু সেই আজি অলপ হয় তথাপিও মই গান লিখি ভাল পাওঁ কাৰণে গান লিখি আছো তেনেকুৱা ধৰণৰ কথা আজি আমাৰ মাজত আছে এজন বহুত ট্যালেন্টেড লিৰিচিষ্ট আৰু কালচাৰেল ওয়াৰ্কাৰ দানিশ ওয়েলকাম টু দ্য শো ভাবি আছিলো বহুত দিনৰ পৰা তোমাক মাতিম বুলি হয় আৰু ফাইনালি লগ পোৱাৰ কাৰণে আহাৰ কাৰণে ধন্যবাদ মোৰ নিজৰ খুব ভাল লাগিছে ইমান ভাল এটা প্ৰচেষ্টা হয় আৰু আসলতে কাম এটাৰ খুব বেছি আৰৰ মানুহ কিছুমানক এনেকে সন্মুখত এখন মঞ্চ দিয়াৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছো থ্যাংক ইউ সো মাচ সো আজি আমি সিন্স দানিশ এজন লিৰিচিষ্ট হয় সো আমি ৰাইটিংৰ কথা পাতিম আজি গান লিখাৰ কথা পাতিম গান এটা কেনেকৈ হয় প্ৰসেস যোনবোৰ তেওঁ ফলো কৰে তেওঁৰ ইনস্পিৰেশ্যন তেওঁৰ জাৰ্নি সবৰ বিষয়ে আমি কথা পাতিম সো দানিশ টু ষ্টাৰ্ট উইথ প্ৰথম দিনকেইটা ন মানে লৰালিৰ দিনকেইটা সেইকেইটাৰ বিষয়ে অলপ জানিব বিচাৰিম তোমাৰ পৰা কেনেকৈ ক'ত জন্ম পালা ওকে পঢ়া শুনা মোৰ জন্ম গুৱাহাটীতে হয় গুৱাহাটীতে মোৰ জন্ম আৰু ইয়াতে মোৰ স্কুলিং প্লাছ হাই সেকেন্ডাৰী গ্ৰেজুৱেচন সকলো মোৰ ইয়াতে ওকে আৰু মই স্কুলিং কৰিছিলো অসম জাতীয় বিদ্যালয়ৰ পৰা ওকে নুনমাটিত স্থিত হয় তো অসমীয়া মাধ্যমৰ স্কুলৰ পৰা যেহেতু আৰম্ভ কৰিছো নিজৰ যাত্ৰাটো তো কিতাপ পঢ়া এটা পৰিৱেশ বা কলাৰ লগত জড়িত হৈ থকা পৰিৱেশ কিছুমান আমি স্কুলৰ পৰা পাইছিলো মই বিশেষকৈ বা জাতীয় বিদ্যালয় হওক বা অসমীয়া মাধ্যমৰ যিকোনো এখন বিদ্যালয়ৰ পৰিৱেশটো তেনেকুৱা হয় আৰু সেইটো মই অনুভৱ কৰো যে কিতাপ বুলিয়ে নহয় কেৱল মানুহ এজন কিদৰে আমি ইভলভ হওঁ বা সেইটো কিতাপৰ জৰিয়তে হওক বা মানুহ মই আপোনাক লগ পাই আজি দুটা কথা শিকিম
ডেফিনেটলি সেই বস্তুটো আমাক স্কুলৰ পৰা আমাৰ মোৰ টিচাৰ্ছসকলে শিকাইছিলে আৰু সেইখিনি বস্তু পোৱাৰ পিছত আমি একচুৱেলি সেই লিখাৰ প্ৰতি বা গানৰ প্ৰতি বা আৰ্টৰ প্ৰতি এটা আমাৰ এটা আগ্ৰহ এটা প্ৰকাশ পাইছিলে আগ্ৰহ এটা জন্মিছিলে আচলতে স্কুলৰ পৰা তো তাৰপিছত বি বৰুৱা গ'লো বি বৰুৱাত মোৰ হাই ছেকেণ্ডেৰী তাৰপিছত আৰ্টছত গ্ৰেজুৱেশ্যন তো তেনেকৈ এটা জাৰ্ণি আৰম্ভ হ'ল মানুহ আমি যেতিয়াৰ পৰা আচলতে আৰম্ভ কৰোঁ জন্মৰ পৰা যেতিয়া আমি স্কুলত প্ৰথম যাওঁ কলেজত যাওঁ তাৰপিছত ইউনিভাৰ্চিটি বা বিভিন্ন অনুষ্ঠানত যাওঁ তো বিভিন্ন মানুহ আমি লগ পাওঁ তো মানুহ আমি মই আচলতে জীৱনত এটাই অনুভৱ কৰোঁ আজি এইটো বয়সলৈকে যে মানুহ আমি যিমান লগ পাম আমি সিমান শিকিম আৰু তেনেকৈ শিকি গৈ আজি এইটো হয়তো কিবা এটা এইখিনি কথা কৈ আছোঁ গতিকে তেনেকৈ জাৰ্ণিটো আৰম্ভ হৈছে তেনেকৈ মানুহ কিছুমান লগ পালোঁ আৰু গানৰ লগত বা কলাৰ লগত মই কৈছোঁৱে আপুনি যিহেতু মোক কালচাৰেল ৱৰ্কাৰ হিচাপে চিনাকি দিছে মই ডেফিনেটলি আৰ্ট ফৰ্মৰ লগত জড়িত হৈ থাকি নিজক ভাল পাওঁ আৰু সেইটো মোৰ প্ৰথম মোৰ যিটো ভাল পোৱা মোৰ ভাল লগা বা মোৰ জন্মৰ পৰা যিটো মোৰ আগ্ৰহ বা মোৰ যিটো হবিৰ পৰা আৰম্ভ কৰি যেতিয়া এটা ভাল পোৱালৈ ৰূপান্তৰ হয় সেইটো এটা বস্তু এটা বেলেগ ধৰণৰ এটা পৰিৱেশ এটা হৈ যায় গতিকে সেইটোৰ পৰা আৰম্ভ কৰি আজি তেনেকৈ কৰি আছোঁ কামখিনি আৰ্টৰ লগত জড়িত এটা স্কুলৰ পৰাই আছিলোঁ আজিলৈকে তেনেকৈ জড়িত হৈ আছোঁ মই সাধাৰণ এজন সাংস্কৃতিকভাৱে জড়িত হৈ থকা এগৰাকী কৰ্মী বুলি কওঁ গতিকে সেইটোৱে মোৰ প্ৰথম আৰু ঘৰত কেনেকুৱা আছিলে মানে ঘৰৰ পৰা কিবা ঘৰৰ পৰিৱেশ মানে কি ঘৰ মোৰ এখন সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ এখন ঘৰ তাত মোৰ জন্মগ্ৰহণ মোৰ পৰিয়ালৰ 4জন সদস্য মোৰ সৈতে মোৰ ভাইটি মোৰ মা দেউতা আৰু ঘৰৰ পৰা যিহেতু এনেকুৱা ধৰণৰ মোৰ খুব বেকগ্ৰাউণ্ডত সাংগীতিক বা সাংস্কৃতিক কোনো ধৰণৰ বেকগ্ৰাউণ্ড নাই মোৰ একেবাৰে আজু ককা একেবাৰে সেইখিনি পৰ্যায়লৈকে নাই কোনোৱে নাই আচলতে গতিকে সেইটো পৰ্যায়ত আচলতে মই ক'ৰ পৰা কেনেকৈ আহিল মই নিজে নাজানো হয়তো ভগৱানৰ এইটো বৰদান বা ভগৱানৰ এটা গিফ্ট বুলি মই ভাবোঁ গতিকে সেই গিফ্টটোকে লৈ হয়তো দেউতাহঁতেও বা মাহঁতেও দেখিলে মই খুব আগতে গানৰ লগত আকৃষ্ট হওঁ গান গাই খুব ভাল পাইছিলোঁ আৰু তেনেকৈ গানৰ স্কুলত মানে মই নিজকে এডমিশ্যন দিয়াবলৈ দেউতাক জোৰ কৰিছিলোঁ কৈছিলোঁ তো তেনেকৈ গানৰ স্কুলত এডমিশ্যন দিলে স্কুলতো সেইটো পৰিৱেশ পালোঁ গতিকে তেনেকৈ হৈ আচলতে ঘৰেও আজিলৈকে ছাপোৰ্ট কৰিছে সেই তেতিয়াৰ পৰা ছাপোৰ্ট কৰি আহিছে গতিকে সেইটোৱে কথা ছাপোৰ্টটোৰ অবিহনে মই কামখিনি কৰিব নোৱাৰিলোঁহেঁতেন কথা এটা আৰু এই যোনটো ইণ্টাৰেষ্ট এটা মানে লিৰিক্স লিখা স্পেচিয়েলি ৰাইট গানৰ লিৰিক্স লিখা মানে পয়েট্ৰি লিখাটো এটা বেলেগ ফিল বা বেলেগ এটা এক্সপিৰিয়েঞ্চ বা বেলেগ এটা প্ৰচেছ লিৰিক্স লিখাটো এটা বেলেগ প্ৰচেছ সেইটো কেনেকৈ আহিলে যে মই লিৰিক্সেই লিখিম কিতাপ নিলিখোঁ সেইটো মই খুব নিজক এক্সিডেণ্টেল লিৰিচিষ্ট বুলি কওঁ কাৰণ মই গান লিখিম বুলি বা লিৰিচিষ্ট হ'ম বুলি বা প্ৰফেচনেলি লিৰিচিষ্ট হ'ম বুলি মই কেতিয়াও ভবা নাছিলোঁ আৰু হয়তো বহুত মানুহৰ জীৱনত হয়তো বা প্ৰায় মানুহৰ জীৱনত কিছুমান কাম নভবাকৈ হয় আমি যিটো নাভাবোঁ কেতিয়াও গতিকে মই আছিলোঁ কানেক্টেড আছিলোঁ লিখাৰ লগত আছিলোঁ স্কুলৰ পৰা কবিতা লিখিছিলোঁ বা লিখা মেলাৰ লগত অলপ জাষ্ট নিজৰ ভাল লগা হিচাপে জড়িত হৈ আছিলোঁ প্ৰফেচনেলি জড়িত হৈ থকা নাছিলোঁ মোৰ সপোন আছিলে মই এজন খুব ডাঙৰ ছিংগাৰ হ'ম ডাঙৰ গায়ক এগৰাকী হ'ম খুব ভাল ডাঙৰ অনুষ্ঠানত মই অনুষ্ঠান পৰিৱেশন কৰিম গান গাম গতিকে মোৰ সপোনটো কেৱল এগৰাকী ছিংগাৰ হৈ আছিলে মোৰ কেৱল ছিংগাৰ হৈ মোৰ সপোন আছিলে মই আপোনাক সেইটোৱে কৈছোঁ গতিকে সেইটো পৰ্যায় গৈ যেতিয়া স্কুলৰ মই এবছৰ বেষ্ট ছিংগাৰ আছিলোঁ তো তাৰপিছত কলেজৰ পৰ্যায়লৈকে মই গান গাইছিলোঁ এতিয়াও মই গান কেৱল নিজৰ কাৰণে গাওঁ মই প্ৰফেচনেলি এইখন ছিংগিং ফিল্ডত মই এতিয়ালৈকে কাম কৰা নাই খুব ভালকৈ কৰিব ডেফিনেটলি মোৰ মন আছে কাম মানে কিছুমান সপোন একেবাৰে সৰুতেই আৰম্ভ হোৱা সপোন কিছুমান মানুহৰ মনত থাকি যায় যদি সেইটো নভবাকৈ মোৰ লিৰিচিষ্ট বা গানৰ ক্ষেত্ৰখনৰ এটা বেলেগ বিভাগলৈ গুচি গ'ল তথাপি মোৰ সপোন এটা আছে গান গোৱাৰ বা নিজৰ গান উলিওৱাৰ সপোন এটা আছে ডেফিনেটলি কিছুমান প্লেনছো আছে কিন্তু লিৰিক্সৰ ক্ষেত্ৰতো আচলতে মই ক'বলৈ আপোনাৰ প্ৰশ্নটোলৈ আহিছোঁ লিখা মেলাৰ কাৰবাৰটো স্কুলৰ পৰা আৰম্ভ হৈছিলে টিচাৰ্ছৰ পৰা ইনস্পায়াৰ হৈছিলোঁ যে লিৰিক্স লিখিছিলে নট লিৰিক্স স্কুলত কবিতা লিখিছিলোঁ
পয়েমছ পয়েট্ৰিজ প্লাছ আপোনাৰ কিছুমান আৰ্টিকলছ তো তেনেকুৱা ধৰণৰ লিখাৰ পৰিৱেশ এটা স্কুলৰ পৰা আছিলে আৰু কিতাপ পঢ়া মই যিহেতু আপোনাক কৈছোঁৱে যে অসমীয়া মাধ্যমৰ স্কুলত পঢ়াৰ লগে লগে এটা কিতাপ পঢ়াৰ এটা পৰিৱেশ আমি নিজেই পাই যাওঁ বা যদি মই ইচ্ছাও কৰা নাই সেইটো মই হয়তো ক'ৰবাত বাধ্য হৈ যাওঁ যে কিতাপখন মই পঢ়িবই লাগিব আমাৰ কিছুমান এনেকুৱা ধৰণৰ এক্টিভিটিছে থাকে আমাৰ স্কুলত মই ভাবোঁ অসমীয়া মিডিয়ামতকৈ বেছি স্কুলখনৰ ওপৰত ডিপেণ্ড কৰে ডেফিনেটলি অসম জাতীয় বিদ্যালয়ৰ মই ষ্টুডেণ্ট আমাৰ বেটছৰো দেখিছোঁ বা আমাতকৈ সৰু বা ডাঙৰো দেখিছোঁ তেওঁলোকৰ এটা মানে কালচাৰৰ প্ৰতি কিন্তু মৰম থাকে আৰু সেইটো স্কুলখনে দিছে স্কুলৰ পৰিৱেশটোৱে দিছে টিচাৰ্ছখিনিয়ে দিছে আৰু সেইখিনিৰ পৰা আচলতে আমাৰ সেই গোটেই বস্তুখিনি তাতেই জন্ম হয় মোৰো তাত জন্ম হৈছিলে আজি আমাৰ তেনেকুৱা ধৰণৰ বিদ্যালয়ৰ যিসকল শিক্ষাৰ্থীয়ে আজি এইখন জগতত কাম কৰি আছে আপুনি ভালেমান শিক্ষাৰ্থী দেখিব যিসকলে আজিৰ পৰ্যায়ত খুব ভাল ক্ষেত্ৰত খুব ভাল ধৰণে কাম কৰি আছে আৰু বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ উচ্চমানৰ কাম কৰিছে বিভিন্ন ক্ষেত্ৰত সেয়া অকল কলা বুলি নহয় মানে মই ছায়েন্সে কওঁ কমাৰ্চে কওঁ বিভিন্ন ছেকশ্যনত গতিকে লিখা মেলাটো মোৰ তাৰ পৰা আৰম্ভ হৈছিলে আৰু গান গোৱাৰ লগতে লিখা মেলাৰ যিটো কানেকশ্যন সেইটো মই বিচাৰি পোৱা নাছিলোঁ ক'ৰবাত চামহাওৰ ক'ৰবাত মই এতিয়াও হয়তো আপোনাক খুব প্ৰপাৰলি ক'ব নোৱাৰিম যে মই কেতিয়াৰ পৰা লিখিছোঁ বা কেতিয়াৰ পৰা মই লিৰিচিষ্ট হিচাপে কাম কৰিছোঁ মানে লিৰিক্সৰ কাৰণে মই কিবা নিজক এক্সপেৰিমেণ্ট কৰিছোঁ মই আপোনাক খুব প্ৰপাৰলি ক'ব নোৱাৰিম কিন্তু মোৰ মনত আছে নিজৰ কাৰণে লিখিছিলা নে ফাৰ্ষ্ট নে কোনোবাই লিখিব দিছিলে মোৰ একচুৱেলি এটা ইনচিডেণ্ট মনত আছে মই তেতিয়া খুব কিছুমান গীতি সাহিত্যৰ কিতাপ কিছুমান পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ কিছুমান গানৰ কিতাপ মোৰ তাত আছিলে আৰু যিবিলাক আমি গানৰ কিতাপ আমি গ্ৰন্থমেলাত কিনিবলৈ পাওঁ তাত যিসকলে লিখে তো মই খুব সেইটো ইণ্টাৰেষ্টিং পাইছিলোঁ এবাৰ আৰু মই ৰাতি এবাৰ গৈ ঘৰত ট্ৰাই কৰিছিলোঁ মোৰ মনত আছে লিখিবলৈ মানে মোৰ এজন বন্ধু এজন আছিলে সমসাময়িক তেতিয়াৰ সময়ত তেওঁ গান গাইছিলে তেওঁক মই কৈছিলোঁ যে এনেকুৱা কিবা এটা লিখিব চেষ্টা কৰিছোঁ তুমি সুৰ কৰি চোৱাচোন অ'কে তো মই চেষ্টা কৰিছিলোঁ প্ৰথমতে লিখিবলৈ তাৰপিছত মই তেখেতলৈ পঠিয়াইছিলোঁ কোন আছিল তেওঁ নামটো আমি ডেফিনেটলি ক'ব পাৰোঁ মই মোৰ সেইটো সময়ৰ এগৰাকী বন্ধু আছিল তুষাৰ ভূঞা বুলি তো তেওঁ বৰ্তমান তেজপুৰ ইউনিভাৰ্চিটিত তেখেতে অধ্যয়নৰত অৱস্থাত আছে গতিকে তেওঁৰ লগত প্ৰথম মই মানে তেওঁ তেতিয়া খুব ভাল কিছুমান কাম কৰি আছিলে নিজৰ মিউজিক ফিল্ডত গতিকে তেওঁ সেইটো সময়ৰ আমি প্ৰায় কৰ্মশালা কৰিছিলোঁ বিভিন্ন কাম কৰিছিলোঁ গতিকে সেইটো সময়ত তেওঁ মোৰ এগৰাকী ভাল বন্ধু আছিলে এতিয়াও আমি ভাল বন্ধু কিন্তু সেইটো সময়ত মিউজিকেলি আমি বেছি কানেক্টেড আছিলোঁ গতিকে মই সেইটো কাৰণে তেখেতক জাষ্ট কিবা লিৰিক্স মই দিছিলোঁ আৰু তেওঁ সেইটোৰ ওপৰত সুৰ কিবা এটা কৰি মোক হয়তো দিছিলে মোৰ এতিয়া মনত নাই কিন্তু সেইটোৰ পৰা চাগে মোৰ কিবা এটা ইণ্টাৰেষ্ট বা নে কিবা এটা আগ্ৰহ জন্মিলে যে মোৰ গানটোত যে সুৰ হৈছে বা গানটোৱে যে কিবা এটা শ্বেপ পাইছে মোৰ ভাল লাগিছে মানে সেইটো ফিলিং বহুত ইণ্টাৰেষ্টিং লাগিলে গতিকে সেইটো যে ইণ্টাৰেষ্টিং লাগিলে মই সেইটো বস্তু ট্ৰাই কৰিলোঁ নিজৰ লগত আৰু যেতিয়া ট্ৰাই কৰিলোঁ কিছুমান গান লিখি তেতিয়া মই কিছুমান নাম মই ক'বই লাগিব সেইটো সময়ত মই বিবৰত পঢ়ি থাকোঁতে বিভিন্ন মানুহৰ সংস্পৰ্শলৈ আহিছিলোঁ শ্ৰদ্ধাৰ আমাৰ ফিল্ম মেকাৰ হিমাংশু প্ৰসাদ দাস তো অৰূপজ্যোতি বৰুৱা তেখেতসকলৰ সান্নিধ্যলৈ আহিছিলোঁ তেতিয়া আচুৰ্য বৰপাত্ৰ আচুৰ্য দাহঁতৰ সান্নিধ্যলৈ আহিছিলোঁ কলেজীয়া ষ্টুডেণ্ট হিচাপে কিন্তু সেইটো সময়ত হিমাংশু দাহঁতলৈও মই কেতিয়াবা কিবাকিবি সৰু সুৰা লিখি এনেকৈ পঠাই থাকোঁ তো প্ৰথম মোক হিমাংশু দাহঁতে মোক একচুৱেলি কিবা এটা হিমাংশু দাই মোক চিনেমাখনৰ গান এটা লিখিবলৈ জাষ্ট মানে মোক অফাৰ কৰিছিলে মোক ট্ৰাই কৰিব দিছিলে গতিকে সেইটোৰ পৰা আচলতে মোৰ অকণমান মানে সেই যাত্ৰাটো প্ৰফেচনেলি আৰম্ভ হোৱা বুলি ক'ব পাৰি মানে অকণমান কোনখন মুভি আছিল সেইখন আছিলে গৰু বুলি চিনেমা এখন আছিলে ৰাইট সেইখন চিনেমাত মোক এটা গান লিখিবলৈ হিমাংশু দাই মোক কৈছিলে যে লিখি চোৱা কাৰণ তেতিয়ালৈকে মই কবিতাই লিখি থাকোঁ মই তেখেতলৈ কিবা কিবি তেতিয়া সেইটো সময়ত আচলতে কি আছিলে বহুত ভাল কাৰণ ফেচবুক ইনষ্টাগ্ৰাম এইবিলাক তেতিয়া খুব এটা জোৱাৰ এটা চলিছে আৰু কবিতা কিছুমান নতুন কিছুমান কবি ওলাইছে তেওঁলোকে ফেচবুকত বা বিভিন্ন প্লেটফৰ্মছত তেওঁলোকে নিজৰ তেনেকুৱা ধৰণৰ কিছুমান কাম শ্বেয়াৰ কৰে গতিকে সেইটো সময়ত মই একচুৱেলি কিছু মই শ্বেয়াৰ কৰিবলৈ মই খুব লাজ পাওঁ মই ভাল লিখোঁ মই নিজে নাজানো কাৰণ মই কনফিডেণ্ট নহয় গতিকে মই লিখি কিবা এটা মই তেনেকুৱা ধৰণৰ কিবা কিবি কেতিয়াবা লিখোঁ হিমাংশু দাহঁতলৈ পঠাওঁ
কেনেকুৱা হৈছে এবাৰ দাদা পঢ়ি চাবচোন এনেকুৱা ধৰণৰ কথা এটা গতিকে তেনেকুৱা এটা পৰ্যায়ৰ পৰা তেখেতে হয়তো নাজানো তেখেতে কিয় মোক লিখিব দিলে কিবা এটা দেখিছে নিশ্চয় নাজানো কিন্তু সেইটো তেখেতে মোক এবাৰ ট্ৰাই কৰিব দিলে মই ট্ৰাই কৰি মই বহুতবাৰ ট্ৰাই কৰিলোঁ গানটো ট্ৰাই কৰি মই এটা সময়ত নোৱাৰিলোঁ মানে মই শেষত কৰিলোঁ যে মই হিমাংশু দাই এইটো গান মোৰ কাৰণে নহয় মানে মই চাগে লিখিব নোৱাৰিম মই গানটো পাৰা নাই মানে মই হয়তো মোৰ কাৰণে নহ'ব চাগে এইটো বা এইটো চাগে মই এনে ট্ৰাই কৰি আছিলোঁ কিন্তু মই বুজি পোৱা নাই যে এইটো প্ৰফেচনেলি মই পাৰিম নে নোৱাৰিম তেখেতে মোক সেইটো এদিন মোক এটা কথাই কৈছিলে সেইটো পৰ্যায়ৰ পিছত যে এইটো তোমাৰে গান তুমিয়ে লিখিব লাগিব বুলি কথা এটা কৈছিলে মূৰত ভৰাই দিছিলে এইটো কথা গতিকে সেইদিনা গৈ মই একেবাৰতে মই গানটো লিখিছিলোঁ মোৰ মনত আছে আৰু তেতিয়া মোৰ কনফিডেন্স লেভেল এটা বিল্ড আপ হৈছিলে আৰু সেইটো বস্তু মোৰ জীৱনৰ খুব বেছি ডাঙৰ অভিজ্ঞতা আৰু সেই গানটোৰ পৰা মই একচুৱেলি গান এটা লিখিবলৈ সেই সাহসটো তেতিয়াৰ পৰা আৰম্ভ হৈছিলে যে মই পাৰিম যেন কিবা এটা বোধ হৈছিলে তেতিয়াৰ পৰা ট্ৰাই কৰি গৈছোঁ আজিও ট্ৰাই কৰি আছোঁ ওকে কোনটো আছিলে গানটো সেইটো পাহি মিলি বুলি গান এটা আছিলে আৰু মোৰ খুব সৌভাগ্য মোৰ জীৱনত যে মই জীৱনৰ সেইটো মোৰ প্ৰথম গান আছিলে কিন্তু সেইটো গান ৰিলিজ বহুত পাছতকৈ পাইছে তাৰ আগত মোৰ গান ৰিলিজ হৈছে সেইটো গান কিন্তু মই মানে লিখি থোৱা হিচাপত মোৰ প্ৰথম গান আছিলে লিখা এগৰাকী লিৰিচিষ্ট হিচাপত হয় আৰু মই সেইটো মুভি এখন ৰিলিজ হ'ব সময় লাগে বহুত বেছি সময় আৰু সেইখন চিনেমা অলৰেডি বহুত ৰৈছিলে প্ৰথম ৰিলিজ ডেট দিছিলে তাৰপিছত কা আন্দোলন আহিলে কোভিড আহিলে কিবা কিবি বহুত সময়ৰ পাছতহে আমি চিনেমাখন ৰিলিজ কৰিব পাৰিছোঁ গতিকে প্ৰথম গানটো মোৰ জীৱনৰ বহুত ডাঙৰ সৌভাগ্য যে মই হিমাংশু দাৰ লগত কাম কৰিবলৈ সুযোগখন পাইছিলোঁ আৰু সেইটো ওপৰজনে বিচাৰিছিলে আৰু প্ৰথম গানটোৱে মই মোৰ শ্ৰদ্ধাৰ তৰালী শৰ্মাবাৰ সংগীত পৰিচালনাত গানটো লিখিবলৈ সুযোগ পাইছিলোঁ তেখেতৰ সুৰ আছিলে তেখেতৰ সংগীত আছিলে আৰু নীলদাই গাইছিলে নীল আকাশে গাইছিলে নীলদাই গাইছিলে নীলদাৰ তৰালীবাই অকণমান পাৰ্ট এটা গাইছিলে সেই গানটোত সম্পূৰ্ণ তৰালীবাৰ সুৰ সংগীত আৰু নীলদাৰ কণ্ঠত গানটো মই লিখিছিলোঁ সৰু চিনেমাখনৰ কাৰণে গতিকে সেইটো প্ৰথম আৰম্ভণি আৰু মোৰ তেনেকৈ লিখাৰ প্ৰচেছটো আমাৰ সকলোৰে লাইফত এজন এনেকুৱা মানুহ থাকে ৰাইট মানে যোনে আমাক ঠিক ৰাস্তাটো দেখাই লৈ যায় মেক্সিমামৰ থাকে মানে উই অল নিড দেট পাৰ্চন যাক আমি মেণ্টৰ বুলি কওঁ ৰাইট তোমাৰ লাইফত কোন হয় মানে সেই মানুহজন যোনে তোমাক মানে ডিচিশ্যনছ ল'ব হেল্প কৰে বা ইন টাৰ্মছ অফ আৰ্ট মানে কি তুমি ইম্প্ৰুভ কৰিব পাৰা ৰাইটিঙত তেনেকুৱা টাইপ চব ধৰণৰ কথা তুমি পাতিব পাৰা সেই মানুহজন কোন হয় মই এই ক্ষেত্ৰত মানে মই একচুৱেলি খুব পাৰ্টিকুলাৰলি এজন মানুহৰ নাম ক'ব নোৱাৰিম কাৰণ কিয় মই আজিলৈকে মই আপোনাক ক'লোৱেই যে প্ৰথম যিটো মই আৰম্ভণি মই গান লিখাৰ সুযোগটো পাইছিলোঁ সেই গানটোৱে মই হিমাংশু দাৰ মানে এইটো বৰ ডাঙৰ কথা এটা মানে যে হিমাংশু দাই মোক গান এটা লিখিবলৈ দিছে তৰালীবাৰ সুৰ আৰু চবতকৈ ডাঙৰ কথাটো হৈছে কি যে সেই গানটো সাধাৰণতে আজি মই এতিয়া প্ৰফেচনেলি কাম কৰি আছোঁ কাৰণে মই বুজি পাওঁ যে গানবোৰ সুৰতো লিখা হয় গানবোৰ আগতে কেতিয়াবা লিখা নহয় গানবোৰ সুৰৰ ওপৰত লিখা হয় সুৰটো আগত দি দিয়া হয় গতিকে আজিৰ এইটো পৰ্যায়ে আজি এইটো বস্তু মোৰ কাৰণে চিনাকি কিন্তু সেই সময়ত মোক প্ৰথম সুৰটো দিয়া হৈছিলে গানটো লিখিবলৈ আৰু গানটো দাৰাদিৰি এনেকৈ তৰালীবাৰ ভইচটো মই চিনাকি লাগিছে কিন্তু মই সুধিবও পৰা নাই সুধিবলৈ ভয়ো খাইছোঁ গতিকে গানটো তেনেকৈ ট্ৰেকটোৰ ওপৰত সুৰটো গাই মোক পঠাইছিলে আৰু সেইটো তাৰমানে শুনাৰ লগে লগে এতিয়া মই এইটো গান মই লিখিম বা মই কেনেকৈ লিখিম এটা বৰ ডাঙৰ এটা দমোজাৰ অৱস্থা মানে মাজত আছিলোঁ মই লিখিম নে নিলিখিম তৰালীবাৰ সুৰ হিমাংশু দাৰ চিনেমা আৰু এজন সৰু ল'ৰাজনক লিখিব দিছে সেইটো বৰ ডাঙৰ কথা এটা আছিলে গতিকে তেনেকুৱা ধৰণৰ মানুহৰ সংস্পৰ্শত থাকি কাম কৰাৰ পাছত মই জীৱনত আজিলৈকে যিমান কাম কৰিছোঁ প্ৰত্যেকটো সময়ত প্ৰত্যেকটো ক্ষেত্ৰত জীৱনৰ ভাল বেয়া বিভিন্ন সময়ত মই বিভিন্ন মানুহ লগ পাইছোঁ আৰু প্ৰত্যেকটো ক্ষেত্ৰতে মই এনেকুৱা একোগৰাকী মানুহ লগ পাইছোঁ যিয়ে মোক সহায় কৰিছে আৰু সেইটো ক্ষেত্ৰত মই মেণ্টৰশ্বিপ যদি মই কোনোবা এজন পাৰ্টিকুলাৰ মানুহক দিবলৈ যাওঁ সেইটো মোৰ বৰ ডাঙৰ ভুল এটা হ'ব প্ৰত্যেকটো ক্ষেত্ৰত মই বিভিন্ন মানুহ লগ পাইছোঁ কাৰণ সেইটো কলাৰ ক্ষেত্ৰতে হওক বা মোৰ জীৱনৰ ক্ষেত্ৰতে হওক এতিয়া তৰালীবাহঁতৰ নাম মই ক'লোৱেই হিমাংশু দাহঁতৰ নাম ক'লোঁ অৰূপ দাৰ নাম ক'লোঁ গতিকে তেনেকৈ আৰু বহুত মানুহ জড়িত হৈ আছে আৰ্চাদ দা এজন মোৰ খুব জীৱনৰ এগৰাকী
মোৰ মেণ্টৰ বুলি মই কওঁ কাৰণ তেখেতৰ লগত মোৰ জীৱনৰ প্ৰথম গানটো মই ৰিলিজ কৰিছিলোঁ জানো অৰ্ষদে কৈছিলে আহিছিলে গতিকে তেখেত মোৰ জীৱনৰ এগৰাকী বিশেষ ব্যক্তি আৰু এগৰাকী মাৰ্গদৰ্শক বুলি ক'ব লাগিব মই মোৰ জীৱনৰ গতিকে তেনেকুৱা ধৰণৰ মানুহ মোৰ সময়ে সময়ে বিভিন্নজনক মই লগ পাওঁ আৰু সময়ে সময়ে আচলতে মানুহজন বেলেগ বেলেগ হৈ থাকে আৰু সেইটো ক্ষেত্ৰত মই প্ৰত্যেকজনক মই একচুৱেলি মনৰ পৰা মই খুব বেছি ব্লেছড আৰু মই খুব বেছি ধন্য যে তেওঁলোকৰ সান্নিধ্য মই পাইছোঁ তেওঁলোকৰ সংস্পৰ্শত মই আহিছোঁ আৰু যিখিনি ভুল বা যিখিনি ভাল সেইখিনি দেখাবলৈ সময়ে সময়ে একো একোজন মানুহ মই লগ পাইছোঁ ভুল আৰু ভাল দুটা বস্তু বুজি পাইছোঁ জেনেৰেলি আমি গান এটা লিখিলে এটা সদায় এটা আইডিয়া নাইবা এটা চিটুৱেশ্যন নাইবা কেৰেক্টাৰ এটা লৈ পেলাই লিখা হয় তোমাৰ সেই ইনিচিয়েল আইডিয়াটো বা যোনটো ভিজুৱেলাইজেশ্যন আৰু ন সেই প্ৰচেছটো কেনেকুৱা হয় মানে ইনিচিয়েল বিটটো কেনেকুৱা কেনেকৈ ট্ৰিগাৰ হয় বস্তুটো সেইটো ট্ৰিগাৰ লাগে ন ৰাইট সেইটো ফাৰ্ষ্ট ৱৰ্ডটো ফাৰ্ষ্ট লাইনটো লিখিব একদম মানে মই এতিয়া কথাটো হৈছে গানটো লিখাৰ যিহেতু প্ৰচেছবিলাক সদায় বেলেগ বেলেগ হয় কাৰণ মই আজিলৈকে যিকেইগৰাকী মিউজিক ডিৰেক্টৰ সংগীত পৰিচালকৰ লগত কাম কৰিছোঁ সকলোৰে কাম কৰাৰ প্ৰচেছবোৰ বেলেগ বেলেগ এতিয়া চিনেমাৰ গানবোৰ মই যিবোৰ চিনেমাৰ গান লিখোঁ বা লিখি আছোঁ আমি সাধাৰণতে চিনেমাৰ গানবোৰ সুৰৰ ওপৰত লিখোঁ সুৰটো সাধাৰণতে দি কম্প'জ কৰা বেছিভাগ গান আমি সুৰৰ ওপৰতে লিখোঁ এতিয়া বৰ্তমান হয় কিন্তু তাৰ মাজতো কিছুমান গান থাকে যিবিলাক গান আমি কেতিয়াবা আগতো লিখিবলগীয়া হয় বা কেতিয়াবা গানটো লিখাৰ পাছত সুৰ হয় আৰু কিছুমান গান আছে বেছিভাগ গান সুৰৰ ওপৰত লিখাটো হয় এইটো আই থিংক কম্প'জাৰ টু কম্প'জাৰ হেৰি হয় আৰু বহুত কম্প'জাৰে মই দেখিছোঁ মই নিজে এক্সপিৰিয়েঞ্চ কৰিছোঁ অলৰেডি লিখি দিলে মানে কি হয় মানে যোনজন আৰ্টিষ্টে বা যোনজন ৰাইটাৰে লিখে তেওঁতো আল্টিমেটলি একো হেৰি নাই ন মানে একো মিটাৰ নাই তেওঁ যেনেকৈ নিজৰ ধুনীয়া লাগিব তেনেকৈ লিখিব এটা বৰ বঢ়িয়া ইণ্টাৰেষ্টিং কথা মানে আপুনি মোৰ কথাটো কৈ মনত পৰিলে মানে আমাৰ লিখা মানে এতিয়া যদি মই লিখি ভাল পাওঁ মই নিজকে কেতিয়াও লিৰিচিষ্ট বা তেনেকৈ মই কেতিয়াও নিজক অভিহিত নকৰোঁ কিন্তু মই যদি লিখি ভাল পাওঁ মোৰ লিখি ভাল পোৱাটোৰ কোনো লিমিটেশ্যন নাই ন মানে আপুনি যিটো কথা কৈছে যে মই গানটো যদি আগতে লিখি দিওঁ এতিয়া মই ভাবিব লাগিব যে মই গানটো লিখিব লাগিব বোলে লিখা শেষ হৈ গ'ল গানটোৰ মিউজিক শেষ হৈ গ'ল কিন্তু বোলে আৰু দুটা ৱৰ্ড লাগে সেই মিনিংটো গোটেই কমপ্লিট কৰিব লাগিব কৰিবৰ কাৰণে সেই দুটা ৱৰ্ড কিন্তু নাৰাখিলে কিবা মিনিংটো গোটেইটো নোলাব তেনেকুৱা চিটুৱেশ্যন হয়নে একদম কিন্তু কেতিয়াবা কি মানে সেইটোৱে গানটো এতিয়া মানে সেই ডিফাৰেঞ্চটো সেইটোৱে মানে এতিয়া সুৰৰ ওপৰত যদি আমাক লিখিব দিয়া হয় আমি এটা সময় এটা বা এটা লিমিট এটা ধৰি থ'ব পাৰোঁ এটা শ্বেপ এটা ফ্ৰেম এটা মানে আমি সেই ফ্ৰেমটো পাই যাওঁ কিন্তু যদি আমাক সুৰটো দিয়া নহয় তেতিয়া মানে কথাটো কি হয়গৈ যে আমি কেতিয়াবা ভাৱটো এনেকুৱা হৈ থাকে যে আমি লিখি গৈ আছোঁ মই গমেই পোৱা নাই কেতিয়াবা তেনেকুৱা ধৰণৰ হৈ যাব পাৰে মানে কাৰণ লিখাৰ কোনো ধৰণৰ মানে এতিয়া ভাৱটো মই যদি আপোনাক এটা এক্সাম্পল মই ভাত খালোঁ বুলি এটা যদি লাইন এটা আছে সেই লাইনটো আপুনি বিভিন্ন ধৰণে ক'ব পাৰে মই আজি ভাত খালোঁ বুলি ক'ব পাৰে মই এতিয়া ভাত খালোঁ বুলি ক'ব পাৰে মই কাইলৈ ভাত খাম বুলিও ক'ব পাৰে গতিকে এটা জাষ্ট মানে এটা জাষ্ট বাক্যৰ বা এটা চেণ্টেন্সৰ ৱে অফ এক্সপ্ৰেছনটো বেলেগ বেলেগ হয় প্ৰত্যেকজন মানুহৰ কাৰণে আৰু প্ৰত্যেকজন লিখকৰ কাৰণে প্ৰত্যেকজন লিৰিচিষ্টৰ কাৰণে গতিকে মই বেছি কমফৰ্টেবল ডেফিনেটলি সুৰৰ ওপৰত লিখিয়ে মই তেনেকুৱা ধৰণৰ ফিল হয় মানে ভাল পাওঁ সুৰৰ ওপৰত লিখি কাৰণ তাত মই ফ্ৰেম নাপাওঁ কিন্তু যদিহে আপুনি মোক ছাবজেক্টৰ কথা কয় তেতিয়া কি হয় কিছুমান বেছিভাগ গান এতিয়া কম্প'জাৰ বা যিয়ে আমাক লিখিব দিয়ে তেওঁৰ এটা ভাৱ বা এটা ছাবজেক্ট থাকেই আমাক কৈ দিয়া হয় যে এই গানটো এনেকুৱা ধৰণৰ মই ভাবিছোঁ কম্প'জিশ্যনটো এনেকুৱা আৰু এনেকুৱা হ'লে মই সেইটো বস্তু মই ফুটি ওলাব বা এনেকুৱা ধৰণৰ ভাল হ'ব গতিকে সেইটো বস্তু দিয়া হয় কিছুমানে আমাক নিদিয়ে কিছুমানে কয় যে সুৰটো এনেকুৱা ধৰণৰ কৰিছোঁ তুমি নিজে ভাবা তেতিয়া আমি তাৰ ফ্ৰেম কৰিবলগীয়া হয় গতিকে সেইটো মই সদায় মানে প্ৰথম লাইনটো কি হ'ব বা ছেকেণ্ড লাইনটো কি হ'ব এনেকৈ নাভাবোঁ মই সুৰটো প্ৰথম শুনি লোৱা হয় মোৰ ক্ষেত্ৰত মই ক'বলৈ গৈছোঁ অভাৰঅল এটা আইডিয়া কৰিলে হয় যে গানটো সুৰটোৱে মোক ক'লৈ লৈ গৈছে সুৰটোৱে যদি মোক পাহাৰৰ কথা কৈছে তেতিয়াহ'লে মই পাহাৰৰ গান এটা লিখিব লাগিব
আৰু সুৰটোৱে যদি মোক আপোনাৰ ৰাস্তাৰ মাজৰ কথা কৈ আছে চহৰৰ কথা কৈছে মই চহৰৰ কথা লিখিব লাগিব গতিকে অভাৰঅল সুৰটো শুনি মই এটা আইডিয়া ল'ব লাগিব আৰু তাৰ পাছত মই সেইখিনি বস্তু নিজৰ লিৰিকেল ইনপুটছখিনি দিব লাগিব গতিকে মই তেনেকৈ কাম কৰোঁ বঢ়িয়া আজিকালি আমি নতুন মিউজিকত দেখিছোঁ আৰু স্পেচিয়েলি যোনটো ৱেষ্টৰ পপ মিউজিক আৰু জেনেৰেলি মই কথাটো আনিছোঁ কাৰণ জেনেৰেলি বস্তুবোৰ ৱেষ্টৰ পৰা বম্বেলৈ আহে বম্বেৰ পৰা ইয়ালৈকে আহে তেনেকৈ ট্ৰিকল ডাউন হয় মষ্টলি আজিকালি বহুতখিনি চেঞ্জ হ'ল এই বস্তুটো ইণ্টাৰনেট অহাৰ পৰা বাট জেনেৰেলি কালচাৰেল হেৰিটো এক্সচেঞ্জটো তেনেকেই হয় লাহে লাহে ৱেষ্টত বহুতবাৰ মই দেখিছোঁ যে গানবোৰৰ মিনিং নাথাকে হয় না স্পেচিয়েলি মানে য'ত মানে এজন ভাল ডাঙৰ আৰ্টিষ্টৰ এলবাম যোনে বিলবোৰ্ডৰ টপ 10ত চলি আছে লেটছে গানবোৰ কি হয় 5টা ছং ৰাইটাৰ থাকে এটা গানত গানটো ধুনীয়া হয় কেচি হয় শুনিও ভাল লাগে একদম কিন্তু মানে অভাৰঅল একো ওলাই নাহে মানে সেই বস্তুটো লাহে লাহে মই দেখি আছোঁ মানে ৰিজনেল সব ফালে লাহে লাহে হৈ আছে মানে you just put in words to feel the melody and make it catchy and that depth of word বা সেই আৰু মানে এটা ভাৱ ধাৰণা প্ৰকাশ কৰা যোনটো মানে আইডিয়া সেই আইডিয়াটো ক'ৰবাত হেৰাই গৈছে সেইটোৰ বিষয়ে কি বুলি ভাবা সেইটো অলপ নটিচ কৰিছানে সেইটো ডেফিনেটলি হয় মানে সেইটো এতিয়া খুব ডাঙৰ ইছ্যু মানে মই চাবলৈ গ'লে মানে কাৰণ সেইটো বস্তু দুখ লাগে কাৰণ কি আমাৰ বেছমেণ্টটো ইমান ভাল আমাৰ ভেটিটো ইমান ভাল যে আমাক ইমান দি থৈ গৈছে আমি সেইখিনি ল'ব নাই পৰা মানে আৰু আমি সেইখিনি ল'ব নোৱাৰাটো যে খুব বেছি মানে দুৰ্ভাগ্যজনক খুব বেছি মানে লাজ লগা কথা সেই লাজটো লাগিবলৈহে আচলতে বহুত সময় লাগে চাগে মানুহৰ কিন্তু সেই লাজটো লাগিব সেই লাজটো নালাগিলে কাম নহ'ব ক্ৰিয়েশ্যন নহ'ব আৰু ক্ৰিয়েশ্যন বুলি ক'লে মই সদায় যদি আমাৰ পুৰণা কথা কিছুমান কওঁ বা আমাৰ যদি ভেটিটোৰ কথা কওঁ আমাৰ বেছমেণ্টটো যদি কওঁ তেতিয়াহ'লে ক্ৰিয়েশ্যন সেইটোহে হয় যিটো বিষ্ণুপ্ৰসাদ ৰাভাই কৰিছিলে যিটো প্ৰসাদ আগৰৱালাই কৰিছিলে বা ভূপেন হাজৰিকাই কৰিছিলে তাৰ আগত আৰু যিসকলে কৰিছে আমাৰ অৰুণ দাসদেৱ বা যিসকল অভিজ্ঞ যিসকল ব্যক্তি সাংগীতিক মহাত্মা বুলি কওঁ মানে মই সেই শব্দটো ধুনীয়া শব্দ কাৰণ কিয় সেইখিনি বস্তু ডাঙৰ আত্মা ন মহান আত্মা হয় মানে সংগীতৰ মহান আত্মা সেইটোৱে হয় যে আমি যাক পূজা কৰিম হয় গতিকে সেইখিনি বস্তু হ'বলৈ হ'লে সাংগীতিক বুলি হ'বলৈ হ'লে সংগীতত এনেকুৱা নহয় যে এইটো এটা ডাঙৰ কথা মই মানে কথাৰ পৰাই কথা কৈছেগে হয় মানে তেনেকেই ইয়াত আমাৰ তেনেকেই হয় মানে সেইটো কাৰণে মই সেইটো কথা ক'বলৈ ওলাইছোঁ মানে সংগীত বুলি ক'লে এতিয়া মানুহে আজিকালি ল'ৰা ছোৱালীও ভাবে আমি আজিকালি ল'ৰা ছোৱালী হয় কিন্তু মানে আজি আমাৰ আহি থকা জেনেৰেশ্যনটো মানে এনেকুৱা ধৰণৰ হয়গৈ ধৰক বোলে আজি EDM কৰিলে সেইটো সংগীত সেইটো নহয় সংগীতত চব থাকিব আজি এইটো চলিছে এইটো কৰোঁ কাইলৈ সেইটো চলিছে সেইটো কৰিম মানে সেই গীত বাদ্য নৃত্যৰ যিটো মানে সংগম সেইটোৱে যে সংগীত সেইটো বুজিবলৈ আকৌ সময় লাগে মানুহৰ বা আৰু সেইটো বস্তু শিকোৱাটো আচলতে আজি মই যদি বুজি পাইছোঁ মই যদি গম পাইছোঁ মই আজি এই পডকাষ্টত আপোনালোকৰ এইখন মঞ্চত এই কথাখিনি কৈছোঁ এইটো কথা হয়তো বহুতে স্কিপো কৰি দিব কিন্তু মানে কথাটো এনেকুৱা ধৰণৰ যে এইটোহে শিকিবলগীয়া কথা আৰু এইটোহে জানিবলগীয়া কথা আৰু জানিলেহে আমি মানে নেক্সট কিবা এটা শুনিব পাৰিম ধুনীয়াকৈ কিবা এটা কৰিব পাৰিম কাৰণ আপোনাৰ যদি বা আপোনাৰ ঘৰখনৰ যদি ভেটিটো ভাল নহয় খুঁটাটো যদি মজবুত নহয় ঘৰটো ভাঙি পৰিব আৰু ঘৰটো কেতিয়া ভাঙি পৰিব আপুনি গম নাপায় কিন্তু সেইটো ধুমুহা হ'ব পাৰে বৰষুণ হ'ব পাৰে ধুমুহা বৰষুণ নহ'লেও ভাঙি পৰিব কিন্তু গতিকে মই সেইটো বস্তু অনুভৱ কৰোঁ মানে সেই বস্তুটো আপুনি যিটো কথা কৈছে আজিকালি অকল এনেকুৱা হৈছেগে আপুনি মিউজিকেলিহে মানে শুনি আছে কিন্তু গানটো কি কৈছে গানটো সুৰটো ক'ত গৈ আছে আপুনি বুজি পোৱা নাই সেই কথাটো মানে সেইটো সংগীত নহয় মানে মোৰ কাৰণে মই গানটো যদি শুনিবলৈ গানটোৰ কথাখিনিও মই বুজি পাব লাগিব গানটোৰ সুৰটোও মোক ক'ৰবালৈ লৈ যাব লাগিব আৰু গানটোৰ সংগীতেও মোক সমানে কামটো কৰিব লাগিব কাৰণ সংগীত বুলি ক'লে মই আপোনাক যিটো কৈছোঁ যে গীত বাদ্য নৃত্যৰ সেই এটা
মানে সংযোগটো মানে সেইটো সংমিশ্ৰণটোৱে আছিলে সংগীত গতিকে সেই গোটেইখিনি বস্তু থাকিলেহে সংগীতটো হ'বগৈ গতিকে মই সেইটোৱে ভাবোঁ যে আজিৰ বস্তুটো সেইটো মই ক'লোৱে আপুনি যিটো কথা কৈছে আপুনি যিটো অনুভৱ কৰিছে সেইটো চবতকৈ ডাঙৰ ইছ্যু হৈ আছে এতিয়া আৰু সেইটোৰ কাৰণে মানুহে পঢ়িব লাগিব সেইটোৰ কাৰণে মানুহে খুচৰি চাব লাগিব আৰু যদি মানুহে খুচৰি নাচায় বা আজিৰ যিখিনি মানে পেৰেণ্টছ যিসকল আছে তেওঁলোককো আমি এটা বস্তু অনুৰোধ কৰিব পাৰোঁ যে তেওঁলোকৰো এটা ডাঙৰ ডাঙৰ দায়িত্ব আজি নতুনকৈ ল'ৰা এটা জন্ম হৈছে আমি হাতত ফোনটো দি দিলে বা লগে লগে কিবা এটা বেলেগ ধৰণৰ স্কিপ কৰি পেলাই বস্তু এটা গুচি গ'লে নহ'ব নহয় ফোনটোতো বহুত দূৰৰ কথা সেইটো অসমীয়া নামেই নাই অসমীয়া নামটোৱে অসমীয়া নহয় সেইটোৱে কথা মই সেইটো বস্তু বৰ অনুভৱ কৰোঁ ভিভান নিৰ্বাণ সেইটো বৰ ডাঙৰ কথা মানে আৰু মানে আপোনাক এনেকুৱা ধৰণৰ কথা এটা হৈ যায়গৈ এইবোৰ আজি জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা আমি কৈ আছোঁ নামকেইটা আজি ধৰক তথাপিও আছে তেওঁলোক দেই কিন্তু আজি যদি এবছৰ দুবছৰ পাছত যদি এইটোৱে যদি ইছ্যু হৈ থাকে সেই নামকেইটাও নোহোৱা হৈ যাবগৈ মানে আমি বৰ মানে দুখত মৰিব লাগিব মানে যে আমি একো দি থৈ যাব নোৱাৰিলোঁ বা আমি একো কৰিবই নোৱাৰিলোঁ কালচাৰেল ইম্পেক্ট নাথাকে মানে মই বৰ সৰু হৈ পেলাই ডাঙৰ কথা কৈছোঁ যেন হ'ব কিন্তু মই একচুৱেলি সেইখিনি বস্তু অনুভৱ কৰোঁ যে সেইখিনি বস্তু আমি যদি জানো দুটা কথাহে জানিম আমিতো গোটেইখন নাজানিম হেমকোষৰ গোটেইকেইটা শব্দটো মই নাজানো গতিকে কথাটো সেইটো গতিকে দুটা শব্দই জানো দুটা শব্দ মই দুজনক জনোৱাটো উচিত মানে কাৰণ সেইটো তেতিয়া মানে এই আগৰ যিটো কথা আছিলে আগতেতো একো মাধ্যম নাছিলে মোবাইল হওক ইণ্টাৰনেট হওক বা একো নাছিলে মুখে মুখে বাগৰি গৈছিলে গতিকে সেইটো প্ৰচেছে হ'ব লাগে মানে কাৰণ সেইটোৱে আমাৰ বেছমেণ্ট হয় মুখে মুখে বাগৰি যোৱাটো সেই বেছমেণ্ট হয় পডকাষ্টত আমি কথা পাতি আছোঁ সেই মুখে মুখে বাগৰি যাবলৈ কথা পাতি আছোঁ গতিকে কথাটো সেইটো মানে আৰু মোৰ কাৰণে সেই বেছমেণ্টটো খুব ষ্ট্ৰং হোৱাটো দৰকাৰী আৰু সেই ইছ্যুটো আজি আমাতকৈ ডাঙৰ যিখিনি বিজ্ঞ যদি আপোনালোকে ইনভাইট কৰে তেওঁলোকে আৰু ভালকৈ ক'ব পাৰিব এইখিনি কথা যে আমি কি কৰাটো উচিত আমি কি কৰিব লাগে বা আমি ৰাস্তাটো কেনেকৈ বনাম সেই বস্তুখিনি ক্লিয়াৰ কৰিবলৈ গতিকে মই তেনেকৈ অনুভৱ কৰোঁ পঢ়াৰ কথা কৈছা তুমি হয় মই ভাবোঁ তুমিও চাগে ভাল পোৱা পঢ়ি চ' অসমীয়া সাহিত্যৰ কেনেকুৱা এটা ইনফ্লুৱেঞ্চ আছিলে তোমাৰ ওপৰত আৰু ফেভৰেট ৰাইটাৰ্ছ যোনবোৰ মানে যোনকেইজন তুমি পঢ়ি ভাল পোৱা মোৰ এতিয়া খুব পঢ়াটো অকণমান কমি গৈছে মানে কিবা কিবি সময়ৰ ক্ষেত্ৰতো কমিছে আৰু প্লাছ তথাপিও মই পঢ়োঁ কিন্তু আগত যিমান পঢ়িছিলোঁ এতিয়া খুব কম পঢ়া হৈছে মানে সেইটো বেয়া হৈছে সেইটো মই নিজে অনুভৱ কৰিছোঁ মানে কিন্তু আগৰ পৰা মই এতিয়াও তেওঁলোকক অনুসৰণ কৰোঁ তেওঁলোকৰ মই ষ্টাডি কৰোঁ নীলমণি ফুকনৰ ছাৰৰ কবিতা মই পঢ়োঁ নিৰ্মল প্ৰভা বৰদলৈ মই তেখেতৰ নাম লৈছোৱে ডক্টৰ নিৰ্মল বৰদলৈ বাইদেউৰ তেখেতৰ গীতবোৰ মই গীতি সাহিত্যবোৰ পঢ়োঁ ছৈয়দ আব্দুল মালিক এগৰাকী বিশিষ্ট সাহিত্যিক তেখেতৰ কিতাপ মই পঢ়োঁ কাঞ্চন বৰুৱা বীৰেঞ্চি কুমাৰ বৰুৱাৰ উপন্যাস মই পঢ়োঁ আৰু তেনেকৈ অনুৰাধা শৰ্মা পূজাৰী বাইদেউ গতিকে খুব চিলেক্টিভ কিছুমান নাম আছে য'ত মই নিজক বিচাৰি পাওঁ বুলি ক'লে ভুল নহ'ব মই নিজে অনুভৱ কৰোঁ আৰু সকলোতকৈতো প্ৰিয় হীৰেণ ভট্টাচাৰ্যদেৱ হিৰুদাৰ কবিতাবোৰ খুব বেছি ৰিয়েলিষ্টিক মোৰ লাগে খুব বেছি বাস্তৱধৰ্মী যেন লাগে আৰু তেওঁ মোৰ প্ৰিয় কবি নীলমণি ফুকন মোৰ প্ৰিয় কবি গতিকে তেনেকৈ নাম ল'বলৈ গ'লে এখন ডাঙৰ লিষ্ট আছে কিন্তু পঢ়িবলৈ গ'লে আচলতে ভেৰাইটিজ বা ভেৰিয়েশ্যনছ আমি যেনেকৈ গান এটা শুনিবলৈ হ'লে আজি বহুত আৰ্টিষ্টৰে গান শুনিব লাগিব দেশে বিদেশে ইফাল সিফাল কৰি সেইটো বস্তু আচলতে সেই গানৰ ক্ষেত্ৰতো বা সেই ষ্টাডিটোৰ ক্ষেত্ৰতো মানে ভেৰিয়েশ্যনটো আনিবলৈ বা লিৰিকেলি হওক বা নিজৰ কনচেপ্টবিলাক বিল্ড আপ কৰিবলৈ হ'লে পঢ়িবই লাগিব আৰু সেইটো কাৰণে ভেৰিয়েশ্যনছ হিচাপে মানে কিতাপ ভালেকেইখনো ল'ব লাগিব মানে লিখিব লাগিলে পঢ়িব লাগিব হয় অকল লিখিব লাগিলে বুলিয়ে নহয় শিকিব লাগিব গান গাবলৈও পঢ়িব লাগিব গান সুৰ কৰিবলৈও পঢ়িব লাগিব মই তেনেকৈ ভাবোঁ হয় ৰিচেণ্টলি তুমি ভালেকেইখন মুভিত কাম কৰিলা শ্ৰী ৰঘুপতিত তোমাৰ গান এটা আহিছিলে স্পিৰিচুৱেল ছং হে নাৰায়ণ সেইটোৰ কেনেকুৱা আছিলে জাৰ্ণিটো আৰ্চাদৰ লগত কাম কৰিছা মষ্টলি আৰ্চাদত সেইটোৰ বিষয়ে কৈছে চ' তোমাৰ এংগেলটো আমি জানিব বিচাৰোঁ
সেইটো গান মই সেইটো কাৰণে ক'লোৱে যে মোৰ জীৱনৰ কিছুমান ক্ষেত্ৰত খুব বেছি বিশেষ ব্যক্তি কিছুমানৰ নাম মই ল'বই লাগিব মই যিটো আৰ্শাদ দাৰ নাম লৈছোৱে আৰু প্ৰথম গান লিখিবলৈ বা গান লিখাৰ এটা সেই পুশ দিবলৈ তেখেত আছিলে তেখেতৰ লগত মোৰ জীৱনৰ প্ৰথম গান কাহিনী বুলি গান এটা আমি 2019ত ৰিলিজ কৰিছিলোঁ মই শুনিছোঁ সেইটো গান সেইটো মোৰ জীৱনৰ প্ৰথম ছোৱালী এগৰাকীয়ে গাইছিলে দীপশিখা ভূঞা বুলি এগৰাকী বহুত ধুনীয়া ছিংগাৰ তাই ইণ্ডিয়ান আইডল তেতিয়াই শুনিছিলোঁ সেইটো গান হয় মই সেইটো মোৰ জীৱনৰ প্ৰথম ৰিলিজ হোৱা গান হয় ন আৰু তাৰ আগত মই আপোনাক যেনেকৈ ক'লোঁ তাৰ আগত মই অলৰেডি গৰুৰ চিনেমাখনৰ কাৰণে গানটো লিখিলোৱেই সেইটো পিছত ৰিলিজ হৈছে সেইটো লিখিছোঁ আৰু সেইটো লিখাৰ পাছতে মই আপোনাৰ ৰঘুপতিৰ গানটো আৰ্শাদ দাই মোক গানটো লিখিবলৈ কাৰণে সুযোগ দিছিলে প্ৰণয় দা আৰু আৰ্শাদ দাৰ সুৰ ৰঘুপতি চিনেমাখনৰ গান আৰু সেইটো বহুত আগৰ কথা 2018-19ৰ কথা তেতিয়াই গানৰ কামখিনি আৰম্ভ হৈছে আৰু প্ৰথম তেনেকৈ মোক সেই প্ৰচেছটো বুজাই দিয়া হৈছিলে তেতিয়াও মই সেই ট্ৰাই কৰিছিলোঁ মই যিহেতু একো অভিজ্ঞতাপূৰ্ণ ব্যক্তি আজিও নহয় তেতিয়াও নাছিলোঁ কিন্তু সেয়াই আজি অলপ হয় তথাপিও মই গান লিখি ভাল পাওঁ কাৰণে গান লিখি আছোঁ তেনেকুৱা ধৰণৰ কথা এটা গতিকে মই সেইটো বস্তু বৰ ভালকৈ অনুভৱ কৰোঁ মই খুব ইণ্টাৰেষ্টিং পাওঁ আৰু মই খুব নিজক বিচাৰি পাওঁ আৰু নিজক বিচাৰি পাওঁ কাম এটা মই কৰি যাব বিচাৰোঁ গতিকে সেই গানটো তেনেকুৱা ধৰণৰ এটা কামেই আছিলে মই লিখি খুব ভাল পাইছিলোঁ আৰু মোক যিহেতু চিনেমাৰ গানবিলাকত অকণমান এটা টাফ ছেক্টৰ এটা থাকে কাৰণ আপুনি এটা ছাবজেক্টৰ ভিতৰত থাকিবই লাগিব এটা লিমিটেশ্যনৰ ভিতৰত থাকিবই লাগিব আৰু কাহিনীৰ বাহিৰলৈ আপুনি ওলাই যাব নোৱাৰে কাহিনীৰ বাহিৰলৈ ওলাই গ'লে সেইটো চিনেমাৰ গান নহ'ব গতিকে আমাক আকৌ গোটেই কাহিনীটোও কৈ দিয়া নহয় আমাক সেই পাৰ্টিকুলাৰ ছিটুৱেশ্যনটোত যিটো ছিটুৱেশ্যনত গানটো স্ক্ৰীণত বাজিব সেই টাইমিংটোৰ যিখিনি ছিকুৱেঞ্চ সেইখিনি আমাক কৈ দিয়া হয় আগৰ চিনটো আৰু পিছৰ চিনটো বুলি কৈছিলে আৰ্শাদে লাইক মানে সেই ছিটুৱেশ্যনটো কি হ'ব যে ৰবিদা অমুক হ'ব চিনেমাখনটো ৰাইজে চাইছে অলৰেডি যে ৰবিদা এনেকুৱা ধৰণৰ ছিটুৱেশ্যন এটা হ'ব তেনেকুৱা ধৰণৰ তেওঁ খুব বেছি ভাঙি পৰিব তেনেকুৱা সময়ত তেখেতে ভগৱানক চিন্তি নহয় সেই অভাৰঅল এটা থাৰ্ড পইণ্ট অফ ভিউৰ পৰা বা POVৰ পৰা সেই গানটো তাত ৰিফ্লেক্ট হ'ব স্পিৰিচুৱেল এংগেল এটা আহিব এইটো POV এটা বেলেগ POVৰ পৰা মানে থাৰ্ড পাৰ্চনৰ পৰা অডিয়েন্স পইণ্ট অফ ভিউৰ পৰা গতিকে সেইটো বস্তু কৈ দিয়া হৈছিলে আৰু কৈছিলে অকণমান তেনেকুৱা ধৰণৰ স্পিৰিচুৱেল বা ব্ৰজাৱলী সদৃশ কিছুমান কথা যদি আমি মানে ইনপুট কৰিব পাৰোঁ লিৰিকেলি তেতিয়াহ'লে গানটোৱে মানে এটা ভাল সেই বস্তুটো পাব যিটো আমি বিচাৰি আছোঁ গতিকে মই ট্ৰাই কৰিলোঁ প্ৰথম মই গানটো 2বাৰ নে 3বাৰ লিখিছোঁ এবাৰ 2বাৰ খুব ধুনীয়া হৈছিলে গোটেইখিনি বস্তু তেওঁলোকৰ হিচাপত কিন্তু ক'ৰবাত লিৰিকেলি ক'ৰবাত যোৱা নাছিলে লাষ্টত আকৌ মোক কিবা পাৰ্টিকুলাৰলি বুজালে তাৰপিছত গানটো লিখি মানে ফাইনেল হ'লগৈ আৰু তেওঁলোকে খুব ভাল পালে আৰু সেই ভাল পালে যে তাতে মোৰ আকৌ এটা নতুন কনফিডেঞ্চ এটা আহি গ'ল যে আৰু লিখিব পাৰিম গান ৰাইট চ' তুমি কাম কৰি আছা মুভিত বা আৰ্টিষ্টৰ লগত এজন লিৰিচিষ্ট এজন ছং ৰাইটাৰ মানে ফুল টাইম ছং ৰাইটিং কৰি পেলাই বা লিৰিচিজম কৰি পেলাই হাউ ইজি ইজ টু ছাৰ্ভাইভ অৰ হাউ ডিফিকাল্ট ইজ টু ছাৰ্ভাইভ টু ছাষ্টেইন মানে বেচিকেলি ছাৰ্ভাইভটো বহুত বেছি আমি হেৰি গুচি গ'লোঁ ছাৰ্ভাইভ কোনে কৰে যাৰ একোৱে নাথাকে বাট টু ছাষ্টেইন কৰিবৰ কাৰণে কমফৰ্টেবলি সেইটো ভেৰি টাফ মানে অসমততো ইটছ ভেৰি টাফ ৰিজনেল বুলি অসমত বহুত কাৰণ গান লিখি অসমত আমি কেইপইচা নাপাওঁ তেনেকুৱা ধৰণৰ কথা এটা আজি তেনেকুৱা ধৰণৰ কথা এটা আজি অকল আমি বুলিয়ে নহয় পুৰণা মানুহখিনিৰ পৰা আমি সেইখিনি বস্তু আমি দেখি আহিছোঁ আৰু ছেক্টৰটো এনেকুৱা ধৰণৰ হৈ যায়গৈ অসমত একচুৱেলি মানুহে ভাল চিনেমা এখন প্ৰডিউচ কৰিবলৈ সাহস নকৰে গান এটা কেলৈ প্ৰডিউচ কৰিব আপোনাক কথাটো সেইটো গান এটা খৰচ কৰিব কিয় নকৰে মানে সেই বস্তুটো মই একচুৱেলি নিজে অনুভৱ কৰিবলৈ হ'লে সেই যে মই আপোনাক কৈছোঁ সেই ইছ্যুবিলাক বৰ ডাঙৰকৈ এতিয়া ওলাইছে মানে আগত যদি নদী আপুনি যদি অসমখন নদী এখন বুলি ভাবে নদীখনৰ গৰাহত বস্তুখিনি আছে এতিয়া নদীখনৰ তলৰ পৰা বস্তুখিনি ওলাই আহিছে ওপৰত উপঙি আছে মানে
আৰু মানুহে দেখি আছে যে প্ৰব্লেমটো ক'ত হৈ আছে মানে আৰু প্ৰব্লেমটো এইটো হৈছে যে যদি আপুনি কিছুমান ক্ষেত্ৰত থাকে আপুনি যদি কাৰোবাৰ পৰচৰ্চাই কৰি থাকে কিছুমান সেক্টৰত বা আপুনি যদি অমুকৰ ভুলটোৱে উলিয়াই থাকে ভালটো কেতিয়া বিচাৰি পাব আপুনি কথাটো সেইটো আৰু সেইখিনি বস্তু মই অকল নতুন বুলি নহয় মানে কিছুমান আমি নিজেও এনেকুৱা ধৰণৰ মানুহক লগ পাইছোঁ যিসকলে ইনস্পায়াৰ কৰাৰ বিপৰীতে তেওঁলোকে ভুলটো এনেকুৱাকৈ আঙুলিয়াব যে আপুনি আপোনাৰ কনফিডেন্স লেভেলটোৱে ল' হৈ যাবগৈ কিন্তু তেনেকেতো বহুত ল'ৰা ছোৱালী ওলায়ো অহা নাই আজি চাবলৈ গ'লে কাৰণ অসমখন এখন ডাঙৰ এখন ষ্টেট আৰু মই অসম বাদেই দিছোঁ নৰ্থ ইষ্টে ধৰি লৈছোঁ চুকে কোনটো বহুত আৰ্টিষ্ট আছে বহুত বেছি টেলেণ্ট আছে সোমাই আছে বহুত আজি মানে এটা পৰ্যায়তকৈ বহুত বেছি উচ্চমান পৰ্যায়ৰ টেলেণ্টটো সোমাই আছে কিন্তু ওলাই আহিবলৈ এটা প্লেটফৰ্ম পোৱা নাই আৰু সেই প্লেটফৰ্মটোৱে আমি বনাব পৰা নাই আৰু আমি সেইটোতো বনাব নোৱাৰিম কাৰণ আমি নতুন প্ৰজন্ম হয় আমি বনাবলৈ হ'লে আমাক পুষ্টটো দিব লাগিব পিছৰখিনিয়ে আমাৰ বিজ্ঞজখিনিয়ে বা আমাৰ যিসকলে ধৰক আমাক এটা বাট দেখুৱাব আমি আজি ধৰক মই আজি এইখিনি কথা যে ক'ব পাৰিছোঁ আজি মই আপোনাক ক'লোৱে মই যিকেইটা নাম লৈছোঁ তেওঁলোকৰ সংস্পৰ্শত আছোঁ কাৰণে মই আজি সেই বস্তুখিনি দেখি পাইছোঁ মানে কাৰণ তেওঁলোকে যিটো ফিল কৰিছে তেওঁলোকে আমাক সেইখিনি অনুভৱ কৰোৱাইছে যে আজি তোমালোকক মই এইটো কথা শিকাইছোঁ বা মোক যদি এইটো কথা শিকাইছে মই আজি নেক্সট গৈ পেলাই কাৰোবাক ক'বলৈ লাগিব যে বা কোৱাটো যে জৰুৰী সেইটো বস্তু মোক শিকোৱা হৈছে আৰু সেইটো বস্তুত যে এটা চেইন চিষ্টেম হিচাপে আগবাঢ়ে তেতিয়া সেই হেৰাই যোৱা কিছুমান গান হেৰাই যোৱা কিছুমান চিনেমা বা হেৰাই যোৱা কিছু ক্ষেত্ৰ আকৌ ঘূৰি আহিব আকৌ প্ৰডিউচাৰ ইনভেষ্ট কৰিব গানে হওক চিনেমাই হওক কাৰণ 2014-15লৈকে অসমীয়া চিনেমাই হওক অসমীয়া গানৰে হওক এটা বেলেগ ধৰণৰ গল্ডেন এৰা আছিলে আমি যদি চাবলৈ যাওঁ সেই হিয়া দিয়া নিয়া দাগ আমি অলপ আগতে পাতি আছিলোঁ কথা এটা গতিকে সেই ধৰণৰ এটা গল্ডেন এৰাৰ পৰা গৈ আকৌ তললৈ গৈ এতিয়া লাহেকৈ আকৌ সেই বস্তুখিনি এটা গ্ৰীপ লৈছে হয় ৰঘুপতিৰ পৰা হওক বা মই অকল আমাৰ চিনেমাখনৰ কথাই কোৱা নাই ৰঘুপতি হওক বা বিভিন্ন চিনেমা স্বৰ্গৰথ আজি ৰিলিজ হৈছে তো তেনেকৈ এটা নতুন আকৌ যাত্ৰা এটা আৰম্ভ হৈছে যিটোৱে এটা লাইক সেই ব্ৰাইটনেছ এটা দেখাইছে মানে যে কিবা এটা হ'লে হয়তো গৈ আছে গতিকে সেইটো ফিল কৰোঁ আৰু প্ৰব্লেমটো সেইটোৱে যে আমি সেই যিটো শূন্য হৈ আছে যিখিনিয়ে সেই শূন্যটো ক্ৰিয়েট কৰিছে যিটো খালী জেগাটো সেইটো পূৰ কৰিব লাগিব যিটো আমি নাজানো যিখিনি নাজানে সেইখিনি জনোৱাব লাগিব তেতিয়া আগবাঢ়িব গোটেই কথাখিনি মই সেইটো বস্তু ফিল কৰোঁ চ' আমি যেতিয়া লিখাৰ কথা পাতোঁ বা লেংগুৱেজৰ কথা পাতোঁ তুমি জেনেৰেলি অসমীয়াতে লিখা নে মইতো জেনেৰেলি অসমীয়াতে মানে এতিয়া বৰ্তমান লিখি আছোঁ হয় আৰু এক্সপ্ল'ৰ কৰি আছোঁ হিন্দীটো কাম কৰিবলৈ হয় তো সেইটো এক্সপ্ল'ৰিং আৰু সেইটো এতিয়া বৰ্তমান মই কিমানটো পৰ্যায় পাইছোঁগৈ নাজানো ট্ৰাই কৰি আছোঁ কিতাপ পঢ়ি আছোঁ লিখিব ট্ৰাই কৰি আছোঁ আৰু মন আছে নেকি কেতিয়াবা বাহিৰত গৈ বলিউডত কাম কৰিবলৈ তেনেকুৱা কিবা তেনেকুৱা মানে এতিয়া কথাবিলাক কি হয় প্ৰথমতে সেইখিনি বস্তু নাথাকে এতিয়া লাহে লাহে যেতিয়া আপুনি কৰি গৈ থাকে এক্সপ্ল'ৰ কৰি গৈ থাকিবলৈ মন যায় মানে এটা পৰ্যায়ত মানে গতিকে সেইটো ডেফিনেটলি মন আছে মন নথকা নহয় কিন্তু মোৰ সেইটো সপোন নহয় হয় মানে মোৰ মন আছে মানে কিন্তু সপোন মোৰ ডেফিনেটলি নহয় সপোন হৈছে ভাল গান লিখা বুজি পাইছোঁ ভাল গান লিখা মানুহে এতিয়া মই ঢুকাই যোৱাৰ পিছত কি গান শুনিব মোৰ সেইটো বস্তু মানে গানবিলাক মই লিখিছোঁ গানবিলাক ৰৈ যাব লাগে কথাটো সেইটোৱে মই তেনেকৈ ফিল হয় হয় এজন নতুন মানে উঠি অহা লিৰিচিষ্ট এজন যোনে মেবি ষ্ট্ৰাগল কৰি আছে বা আহিব বিচাৰিছে মানে ওলাই আহিব বিচাৰিছে এইটো প্ৰফেশ্যনত এনেকুৱা 3-4-5টা কেনেকুৱা কি কথা ক'বা যোনটো মানে তেওঁ ফ'ল' কৰিব পাৰে মই নিজে উঠি অহা মই নিজে ষ্ট্ৰাগল কৰি আছোঁ মই কোৱাটো ভুল হ'ব আচলতে কিন্তু মই নিজৰ লাইফৰ পৰা যোনবোৰ কাম কৰি পেলাই তুমি মানে ধৰি লোৱা
আগুৱাই যাব পাৰিছা বা ভাল হৈছে মই এজন মানে সেই আৰু মই মানে নিজৰ সহকৰ্মী হিচাপত ক'ব পাৰিম আৰু যদি মই মানে কোনোবাই যদি কাম কৰিবলৈ বিচাৰি আছে তেখেতৰে মানে লগত কাম কৰি থকা এজন হিচাপে ক'ব পাৰিম মানে সেইটো হ'বলৈ হ'লে মানে গানবোৰ ভালকৈ লিখিবলৈ হ'লেতো প্ৰথম কথা মই সেইটো অলৰেডি ক'লো কিতাপটো পঢ়িবই লাগিব আৰু খুব বেছি গান শুনিবও লাগিব হয় গানটো বুজিব লাগিব আৰু কেইটা হ'ল কাৰণ মই গমেই পোৱা নাই তিনিটা হ'ল ন গান শুনিব লাগিব কিতাপ শুনিব লাগিব গান বুজিব লাগিব আৰু বুজাটো আচলতে সেই অনুভৱ বা সেই ফিল ফেক্টৰটো সোমাই থাকে তাত হয় সেই বুজাটো গতিকে সেইটো এটা পইণ্ট আৰু গানবোৰ আচলতে লিৰিকেলি যেতিয়া মানুহে মানে গান এটা যেতিয়া লিখিব আজিকালি এনেকুৱা মোৰো হৈছিলে সেইটো যে গানটো যেতিয়া লিখিব আৰম্ভ কৰা হয় ক'ৰবাত কেতিয়াবা ভাৱটো আমি যদি এটা ছাবজেক্টত আছোঁ নহয় গানটো যিহেতু এটা প্ৰচেছ এটা ফ্ৰেম থাকেতো গতিকে সেই ভাৱটোৰ পৰা যদি আমি ক'ৰবাত কেতিয়াবা ওলাই যাবও পাৰোঁ কাৰণ লিখা মানুহৰ এটা স্বভাৱগত এটা মানে মেজাজ থাকে মানে যে ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা ওলাই গুচি যায় মানে ইটছ লাইক আ ৰিভাৰ মানে বৈ যায় নদীখন ক'ত মানে মোৰ কথাটো তেনেকুৱা ধৰণৰ মই যিহেতু লিখা মানুহ হিচাপেও বা লিখি ভাল পোৱা মানুহ হিচাপে মোৰ কথাটো ক'ৰবালৈ গুচি যায় বৈ পেলাই গতিকে সেইটো হ'ব নালাগিব মানে গানটো যদি আমি যদি কিবা গান এটা লিখিবলৈ বহিছোঁ তেতিয়াহ'লে যিটো ছাবজেক্ট বা যিটো হয় তাত থাকিলে ভাল এটা লিমিটেশ্যনৰ মাজত থাকি গানটো লিখিলে ভাল তেতিয়া সেই ছাবজেক্টটোৰ পৰা মানে বাহিৰ হৈ নাযায় মানে তেতিয়া এটা ফ্ৰেম থাকে গতিকে সেইটো এটা পইণ্ট হ'ব পাৰে ইম্পৰ্টেণ্ট পইণ্ট বুজি পাইছোঁ অল ৰাইট আমি অলমষ্ট শেষলৈকে আহি পাইছোঁ ইয়াত মই ডেফিনেটলি দুটামান আৰু কুৱেশ্যনছ কৰিম তোমাক এটাটো হ'ব বেচিকেলি কম্প'জাৰ্ছ যাৰ লগত তুমি কাম কৰি ভাল পোৱা তেনেকুৱা 2-4জন কম্প'জাৰ কোন হয় এজন আৰ্চাদ হয় মই জানো আৰু কাৰ লগত কাম কৰি মানে সঁচাকৈ ভাল পাইছা যে এই মানুহটোৱে জানে লিৰিচিজম জানে বুজি পায় অভাৰঅল বুজি পায় এই ফিল্ডটো কাৰ লগত হয় সেইটো বৰ ধুনীয়া কথা সেইটো ব্যক্তিগতভাৱে চবৰ কাৰণে বেলেগ বেলেগ মই নিজে কাম কৰি ভাল পোৱা হিচাপত আৰ্চাদ দা নাম ক'বই লাগিব মোৰ এজন বন্ধু আছে জোনাকী মন তাৰ নাম মই ক'ব লাগিব তাৰ লগতে অৰূপ দাৰ কথা মই ক'ব লাগিব অৰূপ দাৰ লগত কাম কৰি মই খুব কমফৰ্টেবল ফিল কৰোঁ অৰূপ জ্যোতি বৰুৱা আৰু এজন মোৰ বন্ধু মুন সাগৰ বুলি তেখেতো খুব এগৰাকী প্ৰমিচিং কম্প'জাৰ ছিংগাৰ আচ্ছা তো তেখেতৰ লগত কাম কৰি মই খুব ভাল পাওঁ আৰু তেনেকুৱা ধৰণৰ প্ৰণয়দাৰ লগত মই কাম কৰিছোঁ আগতে প্ৰণয়দাৰ লগতো মই কাম কৰি খুব কমফৰ্টেবল ফিল কৰোঁ তো তেনেকৈ খুব চিলেক্টিভ নাম কেইটামানে আছে কাৰণ যিহেতু মই বৰ বেছিও কাম কৰা নাই গতিকে যিখিনি কাম কৰিছোঁ সেইখিনিৰ মাজতে এইকেইটা নাম বিশেষভাৱে ল'বলগীয়া ৰিচেণ্টলি আমি কথা পাতিছিলোঁ মন গীত ফেষ্টিভেলৰ কথা আৰু তুমি কৈছিলা যে তুমি 4বাৰ গৈছা তাৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা হয় জেনেৰেলি মন গীত বুলি ক'লে মন গীতটো আচলতে আমি নামটোতে ওলাই যায় মন গীত মনৰ গীত আৰু something related to the soul আৰু সেইটো লিখাই আছে মন গীত সোল সং ফেষ্টিভেল বুলি ৰাইট লিখাই আছে সোল সং ফেষ্টিভেল গতিকে সেইটো একচুৱেলি কথাটো ক'বলৈ এনেকুৱা মই আপোনাক যদি এনেকৈ কওঁ গোটেই কথাটো সম্পূৰ্ণ আপোনাৰ ভিতৰখনৰ লগত জড়িত আপুনি মুখেৰে কেতিয়াবা ক'ব বুজাব দিগদাৰী হ'ব আৰু যিখিনিয়ে মংগীতত অলৰেডি গৈছে বা যিখিনি মংগীতত অংশগ্ৰহণ কৰিছে তাত গৈ সেই জীৱনটোৰ কথা মানুহৰ জীৱনটোত আমি ইমান কেঅছৰ মাজত থাকোঁ ইমান বেছি ধূলি ভিৰ ভাৰ ৰাস্তা ঘাট মানুহ ইমান ট্ৰাফিক বহুত বেছি ট্ৰাফিক মানে গোটেই লাইফটোত তেনেকৈ থকাৰ মাজতো তেনেকুৱা ধৰণৰ কাম এটা মানে মই আপোনাক যদি এটা লাইনত কওঁ যে মন গীত ফেষ্টিভেল হৈছে এনেকুৱা এটা ফেষ্টিভেল যে বৰ্তমান ইমান বেছি পৃথিৱীত কেঅছ বা বিভিন্ন নিগেটিভিটিৰ মাজত বিভিন্ন ধৰণৰ ট্ৰাফিকৰ মাজত চবতকৈ যদি ডাঙৰ ভাল কামটো হৈ আছে তেতিয়াহ'লে মন গীত ফেষ্টিভেল ডাঙৰ ভাল কাম এটা হৈ আছে অসমৰ মাজুলীত আৰু সেইটো যেতিয়া মন গীত হয়
আৰু যেতিয়া এইটো বৰ্তমান লাহে লাহে অকণ ডাঙৰ হৈ গৈ আছে মনগীতটো লাহে লাহে মানুহে জনা হৈ গৈ আছে প্ৰথমতে খুব বেছি মানুহে জনা নাছিলে সেইটো খুব কম মানুহৰ লগত কম মানুহ জড়িত হৈ আছিলে এতিয়া লাহে লাহে যেহেতু ডাঙৰ হৈ গৈ আছে গতিকে মনগীত এটা এনেকুৱা এটা ফেষ্টিভেল মই আপোনাক ক'লোৱে যে আপোনাৰ নিজক আপুনি আইনা এখনত দেখা পায় যেটো হুবহু ৰূপ দেখা পাব আজিকালি মানুহে দুটা সাইড লৈ থাকেতো মানে আপোনাৰ লগত মানুহজনে বেলেগকে কথা পাতিব বেলেগ এজনৰ লগত বেলেগকে কথা পাতিব গতিকে মনগীতে আপোনাক দুটা নহয় আৰু বহুত ৰূপ থাকে কিন্তু মনগীতে আপোনাক আপোনাৰ ভিতৰটো উলিয়াই দিব আপুনি যেটো একচুয়ালি হয় মই আপোনাক হেতুৱে ক'লো আৰু যিখিনিয়ে যদি আপুনি নিজে এক্সপেৰিয়েন্স কৰিবলৈ বিচাৰে আপুনি নিজে এবাৰ তাত যাব পাৰে নিজে সেই জেগালৈ গৈ সেই ঠাইলৈ গৈ নিজে আপুনি অনুভৱ আপুনি নিজেই কৰিব যিখিনি গৈছে সকলোৱে নিজে অনুভৱ কৰে আৰু বৰ ইন্টাৰেষ্টিংলি আমি প্ৰথম যেতিয়া মনগীত মই পাৰ্টিসিপেন্ট হিচাপে গৈছিলো মনগীতে আমাক ইমান বেছি ইনস্পায়াৰ কৰিলে মনগীতে আমাক ইমান বেছিকে আসলতে হজালে আৰু ইমান বেছি আমাক মানে সাফা কৰিলে মনটো যে আমি তাৰমানে তাৰ পিছত আহি আমাৰ যেতিয়া হেতু আমাৰ যেটো ব্যাচ আছিল আমাৰ ব্যাচটো আমি ভাবি আছিল এনেকুৱা এটা অৱস্থাত আছো যে আমি মনগীতে আমাক ইমান দিলে আমি কি দিব পাৰো আমিতো একো দিব নোৱাৰো গতিকে আমি গান এটা দিও তো আমি খুব নিজৰ মাজতে নিজৰ পৰা যিখিনি সামৰ্থ্য অনুযায়ী সকলোৱে ইনভেস্ট কৰি অকমান কোনোবা 500 টকা কোনোবা 1000 টকা নিজৰ সামৰ্থ্য অনুযায়ী তেনেকৈ ইনভেস্ট কৰি আমি গান এটা কৰিলো আচ্ছা আৰু গানটো আমি যোৱা বছৰ নে তাৰ আগৰ বছৰ মনগীতত আমি তেওঁলোকক মেন্টৰক আমি আমাৰ গিফট হিচাপে দিছো তেওঁলোকক মনগীতক ট্ৰিবিউট টু দ্য মনগীত ট্ৰিবিউট টু আৱাৰ মেন্টৰ্স আমি তেওঁলোকক আমাৰ ফালৰ পৰা এটা গিফট হিচাপে আমাৰ মনৰ কথাখিনি কি আছিল গানটোৰ নাম কি গানটোৰ নামে আমি মনগীত হিচাপে দিছো গানটোৰ নামে মনগীত হেতু আমি ৰিলিজ নাই কৰা এতিয়াও কৰাই নাই ৰিলিজ হোৱা নাই হেতু কেৱল আমি মনগীততে তেওঁলোকক শুনাইছো আৰু ভালকে ৰিলিজ আমি কৰিম যেহেতু আমি খুব অনুষ্ঠুবিয়াকে কৰিছিলো আৰু টেকনিক্যালিও খুব সাউন্ড হ'ব লাগিব খুব বেছি তেনেকুৱা ধৰণৰ হোৱা নাছিলে যেহেতু সবৰে নিজৰ সামৰ্থ্য অনুযায়ী দি পেলাই আমি জাস্ট তেওঁলোকক সেই অনুভৱটো কৰাব লাগে যে আমি কি কৰিম তেওঁলোকে আমাক কি দিলে কিয় ইমান দিলে বা ইমান দিয়াৰ পাছত আমি কি হৈ গলো তাৰ এটা প্ৰত্যুত্তৰ বা তাৰ এটা আসলতে ট্ৰিবিউট বুলি ক'ব লাগিব গতিকে হিমানখিনিলৈকে প্ৰভাৱিত কৰিছে আমাক গতিকে তাৰ পাছত মই হয়তো মানে বুজাব নালাগে আৰু যে মনগীতে আমাক কি দিছে গতিকে যিসকলে গৈছে তাৰ পাছত 3 বছৰ কন্টিনিউয়াছলি গৈছো পাৰ্টিসিপেন্ট হিচাপে নহয় এগৰাকী একেবাৰে মনগীতৰ লগত ভিতৰত জড়িত হৈ থকা মানুহ হিচাপে মানে বিশেষকৈ মানে আমাক একচুয়ালি লৈ যায় মানে মনগীতে নিজক কোবাত যি কাম কৰি থাকো বছৰটো যিমানে যি কাম কৰি থাকো সেই জানুৱাৰী মাহৰ সেই সময়খিনিত মনগীতত আমি থাকিবই লাগিব বুলি প্ৰত্যেকটো বছৰ ডিসাইড কৰি লও যে যাবই লাগিব আমি জানুৱাৰীৰ শেষত হয় জানুৱাৰীৰ শেষত উৰুকাৰ সময়খিনিত মানে বুজি পাইছো বিহুৰ আশে-পাশে ধুনীয়া মই চেষ্টা কৰিম বাৰু কেতিয়াবা ডেফিনেটলি চেষ্টা কৰিম সো ফাইনালি এটা ৰেপিড ফায়াৰ ৰাউণ্ড কৰিম আমি এতিয়া কেইটামান কোৱেশ্চনছ সুধিম মই যিমানে সোনকালে সুধো সিমানে সোনকালে তুমি আনসাৰ দিলে বস্তুটো ৰেপিড ফায়াৰ হ'ব বেছি নাভাবিবা আৰু মই আজিলৈকে এনেকুৱা মই দি পোৱা নাই ন সেইটো জীৱনত প্ৰত্যেকটো বস্তুৰে ফাৰ্স্ট টাইম থাকে এইটো ফাৰ্স্ট টাইম তোমাৰ কাৰণে মানে আমি সবৰ লগত বেলেগ বেলেগকৈ কৰোঁ আৰশাদাহতে আমি হেৰি কৰিছিলো যে এইজন আপুনি এইজন ভাল পায় এইজন ভাল পায় এইজন ভাল পায় এইজন তেনেকুৱা টাইপৰ এটা গেম এটা কৰিছিলো সো সিন্স ইউ আৰ এ লিৰিচিষ্ট মই ভাবিলো অলপ বেলেগ কেইটামান কোৱেশ্চনছ ৰাখি পেলাই মই ট্ৰাই কৰিম বাট বেছি নাভাবিবা ঠিক আছে আৰু এটা এনসাৰ দিবা ওকে সেইটো বৰ ডাঙৰ কথা ঠিক আছে সো মানে একো অপচন নাথাকে একো অপচন নাই ওকে ফেভাৰিট লিৰিচিষ্ট ইয়েস ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ ফেভাৰিট সং ৰিটেন বাই আনাদাৰ লিৰিচিষ্ট মানে এনেকুৱা এটা গান যোনটো তুমি লিখা নাই কিন্তু তোমাৰ খুবেই প্ৰিয় ইন টাৰ্মছ অফ লিৰিক্স এটা গান আছে নদী মাথোবয়ে গানটো লিখিছিলে আমাৰ শ্ৰোতা ইপচনলাল বৰুৱা ইপচনদাৰ সেই গানটো মোৰ খুব ভাল লাগে নদী মাথোবয়ে মুভিখনৰ গান আৰু টাইটেল সং পাপন দাই গাইছে ইয়েস জুলন্দাৰ জানো মই শুনিছো সেইটো গান মোৰ খুব মানে সেইটো মই একচুৱেলি
প্লেলিষ্টত এতিয়া বৰ্তমান যদি বাজি থাকে মোৰ সেইটো ফেভৰেট হৈ যায় মানে ওকে গতিকে মই সেইটো এইটো পৰ্যায়ত মই এইটো ফেভৰেট শুনি আছা শুনি আছোঁ মুভিখন হ'ল বহুত সময় হ'ল 8 বছৰ হ'ল হা 7-8 বছৰ হ'ল মই গানটো কেতিয়াবাই শুনিছোঁ 9 বছৰ হ'ল মুভিখন একচুৱেলি প্ৰায় মই গানটো আগতেই শুনিছোঁ কিন্তু মানে কেতিয়াবা আকৌ এটা টাইমিঙৰ পাছত শুনিবলৈ মন যায় যে হয় এতিয়া বৰ্তমান মোৰ মনলৈ প্ৰথম সেইটোৱে আহিছে ওকে নেক্সট এনেকুৱা এটা গান যোনটো শুনি পেলাই লাগে তোমাৰ লাগিছে বেচিকেলি যে উইচ আই হেড ৰিটেন দিছ ছং এনেকুৱা এটা গান যিটো মই লিখিব পালে ভাল আছিলে বুলি মই ভাবোঁ হয় ওকে সেইটো সোনকালে ক'ব লাগিব ৰ'ব মই সেইটো চিন্তা কৰিব লাগিব অকণমান 10 seconds তেনেকুৱা বহুত গান আছে মই এতিয়া পুৰণা এটা ক'ম মানে তেনেকুৱা মই কেনেকুৱা ধৰণৰ গান ক'ব লাগিব আমাৰ মোৰ জেনেৰেশ্যনৰ নে মই যিকোনো এইটো কিন্তু ৰেপিড ফায়াৰ হৈ থকা নাই এতিয়া অ'কে ঠিক আছে এটা গান আছে চিয়ৰ বুলি চিনেমাখনৰ গান এটা আছিলে চিয়ৰ হয় অনুৰাগ দাম পাপুদা বুলি জানো পাপুদাৰ এটা কম্পজিশ্যন তেওঁৰ মিউজিক অকোৱা পকা বুলি গান এটা আছিলে ইপচন্দাই লিখা আৰু মই ইপচন্দা খুব মোৰ অল টাইম ফেভৰেট লিৰিচিষ্ট এগৰাকী হয় মই তেখেতক ফ'ল' কৰোঁ মই অনুকৰণ কৰোঁ অকোৱা পকা গানটো মই সিদ্ধাৰ্থ হাজৰিকাই গাইছে মধুস্মিতা বৰঠাকুৰ বাইদেউ গাইছে হয় গতিকে সেই গানটো মই খুব কেতিয়াবা অনুভৱ কৰোঁ যে মই লিখিবলৈ পোৱা হ'লে বঢ়িয়া মই সেইটো গান সেইখন মুভিৰ মোৰ সেইটো ফেভৰেট গান হয় তুমি নিজে লিখা তোমাৰ প্ৰিয় গান মই নিজে লিখা মোৰ প্ৰিয় গান এতিয়ালৈকেতো মই নিজে লিখা প্ৰিয় গানটো নাৰায়ণ ওকে এতিয়ালৈকে গানটো মানুহে ভাল পোৱাৰ হিচাপত নহয় বাট মই নিজে লিখি ভাল পোৱাৰ হিচাপত ৰাইটিং বুলি ক'লে এটা ৱৰ্ড যোনটো তোমাৰ মনত আহে ৰাইটিং বুলি ক'লে ৰাইটিং এজ এন আৰ্ট ওকে আত্মা সোল ওকে ফেভৰেট কম্প'জাৰ টু ৱৰ্ক উইথ Favorite composer to work with? Arshad Da. Favorite vocalist to work with? Favorite vocalist to work with? Pranay Datta. Okay. এনেকুৱা এটা নাম যোনটো তোমাৰ মাথাত আহে যেতিয়া তুমি ফিউচাৰত কাম কৰিম বুলি ভাবা এনেকুৱা এজন কম্প'জাৰ যাৰ লগত তুমি কাম কৰিম বুলি ভাবি থৈছা বা বিচাৰা মানে তোমাৰ আশা আছে মই তেনেকুৱা দুজন নহয় মানে সেই মুডটোৰ লগত কাম কৰিলে মোৰ ভাল লাগে এটা হৈছে বিশাল ভৰদ্বাজ আৰু এটা শংকৰ হাছান লয় ওকে সেই মুডটোৰ লগত মোৰ খুব বেছি মানে আত্মিক সম্পৰ্ক এটা মানে মই খুব ভাল পাওঁ আৰু কেতিয়াবা মানে জীৱনটোৱে সুযোগ দিলে কেতিয়াবা কাম কৰিবলৈ সেই সাহসকণ যদি পাওঁ বা সুবিধাকণ যদি পাওঁ সুযোগকণ যদি পাওঁ কৰিম ওকে চ' ইয়াৰ লগতে আমাৰ আজি পডকাষ্টৰ অন্ত পৰিল আমাৰ লগত আজি আছিল দানিশ বহুত ভাল লাগিল তুমি অহাৰ কাৰণে আমি আশা কৰোঁ তুমি এনেকৈ কাম কৰি যোৱা থেংক ইউ ভাল গান লিখা তোমাৰ ভাল হওক আৰু কি আৰু আমি ভাল গান শুনিব পাওঁ আৰু তোমাৰ পৰা থেংক ইউ তাৰে কাম আৰু মোৰ খুব ভাল লাগিলে আপোনালোকে মোক মানে এনেকুৱা এখন মঞ্চত আমন্ত্ৰণ কৰি অনাৰ কাৰণে আৰু এইখিনি কথা ক'বলৈ সুযোগ দিয়াৰ কাৰণে বৰ ভাল কুৱেশ্যন আছিলে আৰু মই সেইটো বিশ্বাস কৰোঁ যে কথা পতাৰ যিটো ৱে বা কথা পতাৰ যিটো পৰিৱেশ সেইটো খুব বেছি চাফা আৰু খুব বেছি ৰিয়েল হ'ব লাগে আৰু যিটো মই আজি প্ৰথম এনেকুৱা এটা অভিজ্ঞতা মই পালোঁ আৰু মোৰ খুব ভাল লাগিলে মানে মোৰ আজি দিনটোৰ এটা খুব ধুনীয়া সময় এটা মই অতিবাহিত কৰিলোঁ থেংক ইউ